SITয়ে আৰু SITৰ এটা টিমে আণ্ডাৰ দি SP ডক্টৰ ৰজি কলিতা তেখেতসকলে প্ৰায় more than 4 hours, approximately 4 hours মোক আপোনাৰ সোধ কৰিলে, ইণ্টাৰগেট কৰিলে। ভিতৰত কি সুধিছে সেইটো কথা মই নকওঁ, তদন্তৰ খাতিৰত মই সেইখিনি কথা নকওঁ। মোক যিখিনি সোধ কৰিছে দীঘলীয়া সময় মই গোটেইবিলাকৰ উত্তৰ দিছোঁ। তেখেতসকলে মোক মোৰ গোটেই প্ৰেছ কনফাৰেন্সৰ কথাবিলাক সুধিলে। গৌৰৱ গগৈ কি কাৰণে মই ইমান ডিফেন্স দিছোঁ, মোৰ হাতত কি তথ্য আছে। তেখেতসকলেতো কৈছে গৌৰৱ গগৈ চোৰাংকৈ পাকিস্তানলৈ গৈছে বা কিবা, মই যে ইমান ডিফেন্স দিছোঁ। মোক তেখেতসকলে সুধিছে আপোনাৰ হাতত কি তথ্য আছে, কিয় ইমান ডিফেন্স দিছে, ইত্যাদি 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 বিভিন্ন ধৰণৰ কথা সুধিছে। গতিকে মই যি উত্তৰ দিব লাগে মই যথাযথ উত্তৰ দিছোঁ। আৰু SITয়ে অৱশ্যে এইটো কথা ঠিক, বহুত ফ্ৰেণ্ডলি ভাৱত মোক সুধিছে কথাবিলাক। মোৰ পৰা বহুত কথা উলিয়াবলৈ তেওঁলোকে যত্ন কৰিছে, কৰিবই, তেওঁলোকৰ সেইটো প্ৰফেশ্যনেল কথা। কিন্তু তাৰ বাহিৰে তেনেকুৱা নাই। খালি মই SITক কেইটামান কথা কৈছোঁ। মোক যেনেকৈ আপোনালোকে মাতিছে আৰু দুজন মানুহক মই মাতিবলৈ কৈছোঁ। সেই দুজন হৈছে, এজন হৈছে মুখ্যমন্ত্ৰী নিজকে মই মাতিবলৈ কৈছোঁ। মুখ্যমন্ত্ৰী যে মুখ্যমন্ত্ৰীক মাতিবলৈ মই দুটা কাৰণত কৈছোঁ যে তেখেতে কিয় যদি ইমান, মই যিটো আগতেও কৈ আছোঁ, ইমান যে তেখেতৰ হাতত কংক্ৰিট প্ৰমাণ আছে বুলি কৈছে, ইমান প্ৰমাণ থকাৰ পিছত তেখেতে কি কাৰণে দুখন ফটো মেনিপুলেট কৰিছে সেইখিনি মই আগতেও আপোনালোকক কৈছোঁ। পাৰ্লিয়ামেণ্টৰ আগৰখন ফটো আৰু আটাইবোৰ এই হেৰিয়াৰ এম্বেচিত ডিছকাশ্যন হ'ল। গতিকে সেইটো মই কৈছোঁ তেখেতক মাতিব লাগে। দ্বিতীয়তে মই কৈছোঁ মুখ্যমন্ত্ৰীয়ে যে কৈছে যে আমি পাকিস্তানৰ লগত যোগাযোগ কৰি আছোঁ আৰু পাকিস্তানে সেইটোবিলাকৰ সময় লাগিব, ইনফৰমেশ্যনবিলাক আহিব। মই কৈছোঁ এতিয়া যুদ্ধ চলি থকা সময়ত তেখেতে কেনেকৈ পাকিস্তানৰ লগত যোগাযোগ কৰিলে, আৰু তেখেতে যিহেতু ডাইৰেক্ট পাকিস্তানৰ লগত যোগাযোগ কৰিব নোৱাৰে, কেনেকৈ কৰিলে তেখেতকো মাতি সোধক বুলি কৈছোঁ। তেখেতক নামাতে, কিন্তু মোৰ যুক্তিটো কৈছোঁ। আৰু মই দিগন্ত কলিতা আমাৰ BJPৰ এগৰাকী MLA জানে, তেওঁৰ হৈছে আপোনাৰ এইখন মই আজি SITক দাখিল কৰিছোঁ। গোটেইখন দিগন্ত কলিতাই এইখন ফেচবুক দিছিলে দিগন্ত কলিতাই, আৰু ফেচবুক দিয়াৰ পিছত এইখনৰ ওপৰত কেইবাটাও চেনেলত নিউজ হৈছে। আৰু এইখনত আপোনালোকে জানে Day 1ৰ পৰা Day 15 15 দিন গৌৰৱ গগৈ পাকিস্তানত ক'ত কেনেকৈ আছিল এই তথ্য এখেতে দিছে। কেনেকৈ ফ্লাইটেৰে গৈ কৰাচীত নামিছিল, কোন মেৰিয়েট হোটেলত আছিলে, কাৰ লগত ডিনাৰ কৰিছিল, কোন মৌলানাৰ লগত লগ পাইছিল, ইত্যাদি 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 বিভিন্ন ধৰণৰ কথা এইখনত আছে। মই SITক আজি কৈছোঁ যে এইখনৰ পৰা এনেকুৱা লাগে যেন দিগন্ত কলিতাও গৌৰৱ গগৈৰ লগতেই গৈছিল নেকি। লগত নগ'লেতো তেওঁ ইমানবিলাক কথা ক'ব নোৱাৰে নহয়। আৰু পিছত মই জুকিয়াই চালোঁ 13 চনত গৌৰৱ গগৈ গৈছিলে, 13 চনততো দিগন্ত কলিতা আমাৰ কংগ্ৰেছতে আছিলে। গতিকে তেতিয়াতো গৌৰৱ গগৈৰ বন্ধু আছিলে, হয়তো দিগন্ত কলিতাও লগত গৈছিলে আমাৰ হেৰিয়াৰ মুখ্যমন্ত্ৰীৰ লগত, কি আমাৰ গৌৰৱ গগৈৰ লগত। গতিকে দিগন্ত কলিতাক সেইকাৰণে মাতিব লাগে, কাৰণ তেওঁ লগত নাথাকিলে এনেকৈ ক'ব নোৱাৰে। লগত যদি নাথাকে এনেকৈ কোনটো দিনত কেতিয়া ব্ৰেকফাষ্ট, কেতিয়া গ'ল, কোন জেগাত গ'ল, এটাকৈ সেইখনটো ওলাইছে। তথাপি মই এতিয়া আখৰ সৰু, মই গোটেইটো পঢ়ি প্ৰথম দিনাখনতো মই কৈছোঁ। তেওঁ লিখিছে যে ইয়াৰ পৰা গৈ কৰাচীত নামিলে, মেৰিয়েট হোটেলত উঠিলে, তাত ৰাতি থাকিলে, কোনোবা এজন মানুহৰ নাম দিছে, তেওঁৰ লগত ডিনাৰ কৰিলে, বাটত যাওঁতে কোনোবা এজন মৌলানাৰ লগত কথা পাতিছে, এনেকুৱা বিভিন্ন প্ৰত্যক্ষ আছে। গতিকে ডেফিনেটলি দিগন্ত কলিতাৰ লগত থাকিব লাগিব, নাথাকিলেতো ইমান ক'ব নোৱাৰে নহয়। গতিকে মই সেইকাৰণে কৈছোঁ SIT যদি দিগন্ত কলিতাক মাতে এতিয়া আপোনালোকে চব খবৰ পাব, গোটেই খবৰটো পাব। মই সেইটোৱে তেখেতসকলক ৰিকুৱেষ্ট কৰিছোঁ। আকৌ মাতিব নেকি? মোক সেইটো কথা তেখেতসকলে কৈছে, দৰকাৰ হ'লে মাতিব কৈছে। আপোনাক দৰকাৰ হ'লে আমি মাতিম। মই কৈছোঁ আপোনালোকে 100 বাৰ মাতিলেও মই 100 বাৰ আহিম। আজি আপোনাৰ উত্তৰবিলাকত তেওঁলোক
নাই তেওঁলোক সন্তুষ্ট হৈছে নাই মইতো নাজানো, কেনেকৈ জানিম। মোক যি সুধিছে মই সেইবিলাকৰ যথাযথ উত্তৰ দিছোঁ। মানে সেইখিনি সংবাদ মাধ্যমত আপুনি নিজে কৈছিলে কথাখিনি, সেইখিনি ভিত্তিতে মাতা হৈছিল। সেইখিনি ভিত্তিতেই মাতিছে, সেইখিনি ভিত্তিতেই মোক তেখেতসকলে কমপ্লিটলি হেৰিয়াত স্ক্ৰীণত তেখেতে দেখুৱাই এটা এটাকৈ সুধিছে, আপুনি এইটো কথা কৈছিলে, এইটো কি তথ্য আছে আপোনাৰ, আপুনি এইটো কৈছিলে, আপুনি কেনেকৈ ক'লে, আপুনি কেনেকৈ জানিলে, ইত্যাদি ইত্যাদি। গৌৰৱ গগৈ যে পাকিস্তানলৈ নাই যোৱা আপুনি কেনেকৈ কৈ আছে, আপুনি কি প্ৰমাণ আছে আপোনাৰ হাতত নাই যোৱা, আমাৰ হাতত প্ৰমাণ আছে। মই ক'লো কি আপোনালোকৰ হাতত কি প্ৰমাণ আছে, আমি এনেকুৱা ধৰণে মানে বিভিন্ন ধৰণে তেওঁলোকে মানে মোক হেৰিও কৰিব চাইছে, ব্যতিব্যস্তও কৰিব চাইছে, মোক পাজলত পেলাবও চাইছে, কিন্তু তেখেতসকলৰ প্ৰফেশ্যনেল টেকটিক্স। মই কৰিম, কেলৈ নকৰিম। আমি এটা আমাৰ দেশৰ নাগৰিক, আমি আইন কংগ্ৰেছ দল, আমি সদায় আইনক সন্মান কৰোঁ, আমি কংগ্ৰেছ দলে। গতিকে আইনক আমি সন্মান কৰিম। আকৌ তেখেতসকলে যদি মোক মাতে মই ডেফিনেটলি